চৰকাৰী চিকিৎসকে কিয় পদত্যাগ কৰে? ইয়াৰ কাৰণ পুংখানুপুংখকৈ ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চিকিৎসকৰ পদত্যাগে অস্বস্তিত পেলাইছে নেকি চৰকাৰক? সেই সন্দৰ্ভতো বহু কথাই ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী চিকিৎসালয়সমূহৰ পৰা চিকিৎসকে পদত্যাগ কৰা বাতৰিয়ে ইতিমধ্যে জোকাৰি গৈছে ৰাজ্যৰ স্বাস্থ্য খণ্ডক। ৰাজ্যজুৰি চিকিৎসকৰ পদত্যাগ বিতৰ্ক অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে ক'লে তিনিটা কাৰণতহে পদত্যাগৰ জোৱাৰ উঠিছে চৰকাৰী চিকিৎসকৰ মাজত। স্বাস্থ্যজনিত কাৰণত বহু চিকিৎসকে পদত্যাগ কৰিছে। বহুকেইজন জ্যেষ্ঠ ডক্টৰে আমাক আহি কয় যে 60 বছৰলৈকেতো ছাৰ কাম কৰিলো, এতিয়া পৰিয়ালৰ লগত থাকিম, অকণমান সময় দিওঁ, গতিকে এক্সটেনশ্যনটো আমাক নালাগে। তাৰমানে 70 বছৰলৈকে মই কাম কৰিব নোখোজো, তেওঁলোকক আমিতো বিদায় দিব লাগিব। মুখ্যমন্ত্ৰীৰ মতে চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে পদত্যাগ কৰা আন দুটা কাৰণ হৈছে উচ্চ শিক্ষা গ্ৰহণৰ লক্ষ্য আৰু অধিক দৰমহা লাভৰ আশাত চৰকাৰী চাকৰি ত্যাগ কৰিছে চিকিৎসকসকলে। পোষ্ট গ্ৰেজুৱেটৰ পিছত মেডিকেলত DM আৰু MCH পঢ়ে আৰু ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানত অসমীয়া ল'ৰা ছোৱালীবোৰ আজিকালি পঢ়িবলৈ যায়। আমি তেওঁলোকক কেনেকৈ মানা কৰিম? আমাৰ মাজত এনেকুৱাও ডক্টৰ আছে যিসকলে নাৰ্ছিং হোমত বেছি দৰমহা পায় কাৰণেও গভৰ্ণমেণ্ট মেডিকেল কলেজৰ পৰা পদত্যাগ কৰে। চিকিৎসকে পদত্যাগ কৰা কাৰ্যই চৰকাৰক লাভান্বিত কৰিছে নে লোকচান কৰিছে? সেই সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে পদত্যাগতকৈ এতিয়া চাকৰিত যোগদানৰ সংখ্যা বাঢ়িছে। 2021 চনৰ পৰা বৰ্তমানলৈকে পদত্যাগ কৰিছে 117 জন চিকিৎসকে, কিন্তু ইয়াৰ বিপৰীতে চাকৰিত যোগদান কৰিছে 1205 জন চিকিৎসকে। 36 জনে পদত্যাগ কৰিলে, 279 জনে নতুন চাকৰি পালে। তাৰমানে আমাৰ লাভ হ'ল নে লোকচান হ'ল? নেটটো আমাৰ গেইনে হ'ল। 2022ত 12 জন ডক্টৰে পদত্যাগ কৰিলে আৰু 2022ত মেডিকেল কলেজসমূহত 441 জন নতুন চিকিৎসকে নতুনকৈ যোগদান কৰিলে। এই বছৰ 30-40 জন ডক্টৰে পদত্যাগ কৰিব, তাৰ বিপৰীতে যোগদান কৰিব 183 জন চিকিৎসকে ডক্টৰে মেডিকেল কলেজত। চিকিৎসকৰ পদত্যাগ বিতৰ্কৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে ক'লে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহ বন্ধ হৈ যোৱাটো বিচাৰিছে বিৰোধী দল কংগ্ৰেছে। কংগ্ৰেছ দলে পদত্যাগ কৰা ডক্টৰৰ সংখ্যা ছ'চিয়েল মিডিয়াত যেতিয়া দিছিলে, তাৰ লগত নতুন কিমান ডক্টৰে যোগদান কৰিলে তাৰ বিষয়ে তেওঁলোকে সাহসেদি ক'ব লাগিছিল। কংগ্ৰেছ দলে ইয়াক লৈ ফূৰ্তি কৰি আছে যে ডক্টৰে পদত্যাগ কৰিছে, মেডিকেল কলেজবিলাক এতিয়া বন্ধ হৈ যাব। এনেদৰেই শেহতীয়াভাৱে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা চৰকাৰী চিকিৎসালয়ৰ পদত্যাগৰ সন্দৰ্ভত বহুকেইটাই কথাই ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।